ইয়াৰ বেমাৰ হৈছে নহয়, খুব ভাল পাইছোঁ। ইয়াৰ দৰে স্বাৰ্থপৰ মানুহ, ইয়াৰ দৰে গান চুৰ কৰি নিজৰ গীত বুলি কৈ গোৱা এনেকুৱা শিল্পী বেমাৰ হৈছে, খুব ভাল পাইছোঁ। আচলতে এনেকুৱা শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব লাগে, সঁচা কথা কৈছোঁ। আচলতে আপোনালোকক কি বুলি ক'ম, বহুত বেয়া লাগিছে আচলতে। কিমান নিষ্ঠুৰ মনৰ মানুহ হ'লে এনেকুৱা কথা ক'ব পাৰে? কিমান নিষ্ঠুৰ হ'ব লাগিব, কিমান কঠোৰ মনৰ মানুহ হ'ব লাগিব। আমি কাৰোকে মৃত্যুৰ কামনা নকৰোঁ, সি লাগিলে যোনেই নহওক কিয়, আমি মৃত্যুৰ কামনা নকৰোঁ। কিন্তু আপোনালোকে হয়তো কমেণ্ট বক্সসমূহ যদি চাইছে, গম পাই গৈছে অলৰেডি। মানে যাৰ যি মন যায় তাকে মানে মানে কমেণ্ট দিবহে লাগে। ই আচলতে মৰিব লাগিছিল বোলে। নাপায় নহয়, এনেকুৱা কমেণ্ট কৰিবলৈ নাপায়, সঁচাকৈ নাপায়। এজন শিল্পীক এনেদৰে ক'বলৈ নাপায়, অন্তত মৰা কথা ক'ব নাপায়। এইটোৱে ক'লোঁ, বহুত বেয়া লাগিছে। আচলতে মই এজন শিল্পীক মই বহুত ভাল পাওঁ, মই সঁচা কথা কৈছোঁ, বহুত ভাল পাওঁ। আচলতে গীত মাতসমূহ মই শুনি বহুত ভাল পাওঁ। কিন্তু এই কেইজনে আচলতে মই স্ক্ৰীণশ্বট মাৰিবলৈ নহ'ল দেই, স্ক্ৰীণশ্বটটো মোৰ মাৰিবলৈ নহ'ল। স্ক্ৰীণশ্বটটো মই মাৰি থৈ দিয়া হ'লে আপোনালোকক দেখাব পালোঁ হয় কোন কেইজনে মাৰিছে। আৰু এনেকুৱা ধৰণৰ দেই, মানে কমেণ্টসমূহ চাই থাকোঁতে মানে ওপৰলৈ ঠেলি দিলে গোটেইখন গুচি যায় না, আৰু কিমান হাজাৰ হাজাৰ গোটেই কমেণ্টে ভৰি থাকে, হয় নহয় কওকচোন? তো সেইটো কাৰণে মই স্ক্ৰীণশ্বটটো মাৰিব নোৱাৰিলোঁ। কিন্তু বেয়া লাগিছে, এজন শিল্পীক মৰি থাকক, এইটো মৰিব লাগে এনেকৈ কৈ দিয়া কথাটো কিমান ডাঙৰ কথা, নিজে চিন্তা কৰকচোন বাৰু। এইটো নাপায় নহয়, এইটো নাপায়। আচ্ছা, যিমান লাগিলে শত্ৰু হওক, লাগিলে যিমান বেয়া হওক, কিন্তু সেই শব্দটো কৈ দিব নাপায় হয়। বেয়া লাগিল। হয়তো আপোনালোকে হয়তো কমেণ্ট বক্সখিনি চাইছে যদি আপোনালোকেও নিশ্চয় দেখিছে, কিন্তু বহুত বেয়া লাগিল। মানুহৰ বেমাৰ সকলোৱে হয়। আজি আপুনি সুস্থ হৈ আছে, কালিলৈ আপোনাৰো বেমাৰ হ'ব পাৰে, মোৰো বেমাৰ হ'ব পাৰে। বেমাৰ হ'ল বুলিয়ে আপুনি কি ই মৰি থাকক, মৰি থাকিলে ভাল হ'ব, ই মৰি থাকিবই লাগিছিল, এনেকৈ কোৱাটো কিমান দুখ লগা কথা, চিন্তা কৰক। সঁচা কথা কৈছোঁ, মই এইজন শিল্পীক মই বহুত ভাল পাওঁ। এজন শিল্পী মই গীত প্ৰায় শুনিয়ে থাকোঁ, বহুত ভাল পাওঁ। কিন্তু এইসকল লোকে এই শিল্পীজন মৰি থকাটো কামনা কৰিছে। নাপায় নহয় এনেকুৱা কৰিবলৈ, সঁচা কথা নাপায়। মানুহ এজনক মৰি থাকক, ই মৰি থাকিলে ভাল পাম বুলি ক'ব নাপায়, সেইলৈ যিমানে শত্ৰু নহওক কিয়। আচলতে কেনেকুৱা মনৰ মানসিকতা, কেনেকুৱা অসুৰ হ'লে এনেকুৱা কথা ক'ব পাৰে? অনুৰোধ কৰিছোঁ নকৰিব, প্লিজ, অনুৰোধ কৰিছোঁ। নাপায় এনেকুৱা কৰিবলৈ, নকৰিব, অনুৰোধ কৰিছোঁ। বহুত বেয়া লাগিল। অসুখ হ'ল বুলি সকলো ৰাইজে যেতিয়া গম পালে ন, সেই কেইজনমানে আহি এনেকৈ কমেণ্ট কৰিছে, এইটো মৰি থাকক বোলে, এইটো মৰি থাকিলে বহুত ভাল হ'ব বোলে, এনে কমেণ্ট কৰিছিল। এইটো কমেণ্ট কৰিব লাগে নেকি বাৰু? নিজে চিন্তা কৰক। ই কি নমৰিব নেকি? যোন কেইজনে কমেণ্ট কৰিছে সেইটো কি নমৰিব নেকি বাৰু? মানুহ সকলোৱে মৰিব, মেন ইজ মৰ্টেল, মানুহ মৰিবই, মানুহ মৰণশীল। আপুনি মৰিব, ময়ো মৰিম, কিন্তু সি মৰি থাকক, মৰিলে ভাল পাম, এই শব্দটো ক'ব লাগে নেকি বাৰু? এইটো বহুত বেয়া কথা কৈছে, বেয়া লাগিল। আচলতে এইটো প্ৰসংগৰ ওপৰত মই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ দেই, কিন্তু বাৰে বাৰে ছ'চিয়েল মিডিয়াটো খুলিলে মানে তো সেনেকুৱা কমেণ্টখিনিয়ে পাই থাকোঁ। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ দেই, কাৰোবাক বেয়া পায়, সেই বেয়া পোৱাজনৰ গান নুশুনিব আপোনালোকে, সেই মানুহজনক নাচাব, কিন্তু সেই মানুহজনৰ ওপৰত মন্তব্য কিয়ে দিয়ে আপোনালোকে? যদি বেয়া পায় আপুনি নাচাব, ব্লক মাৰি থ'ব। এতিয়া মোৰ ক্ষেত্ৰতো দেই, ইমান বেয়া বেয়া কমেণ্ট কৰে দেই, বহুত বেয়া বেয়া কমেণ্ট কৰে। আচলতে কি বুলি আপোনালোকক ক'ম, আচলতে ভাষাৰে বিচাৰি পোৱা নাই, ইমান বেয়া বেয়া কমেণ্ট কৰে, মই বুজি নাপাওঁ। মোক যদি বেয়াই পায় আপোনালোকে নাচাব। আপোনালোককতো মই মোৰ ভিডিঅ' চাওক, মোৰ ভিডিঅ' চাবই লাগিব। আপোনালোকতো মাতি অনা নাই, আনিছোঁ নেকি? নাচাব, কিন্তু বেয়া কমেণ্ট কৰে। কিন্তু মোক কৈছে একো নাই, কিন্তু এই মহান শিল্পীজনক মৰি থাকক বুলি কিয় ক'ব লাগে? এইটো মেইন কথা। নাপায়। মই স্ক্ৰীণশ্বটটো মাৰিবলৈ নহ'ল, যোনকেইজনে কৈছিল অকল বহুত বেয়া বেয়া মন্তব্য দিছে, যে অকল সেইটোৱে নহয়, বহুত বেয়া বেয়া মন্তব্য দিছে। আৰু ভালে সংখ্যক লোকে বাৰু সোনকালে বেমাৰ ভাল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, কিন্তু কেইজন মানে ইমান বেয়া বেয়া মা বেহেন এক কৰিছে, মানে ইমান বেয়া কথা কৈছে নহয়। আচলতে
কি বুলি ক'ম আচলতে ইমান বেয়া কমেণ্ট কেনেকৈ কৰিব পাৰে মানে সিহঁতি জানিব দেই ইমান বেয়া কমেণ্ট মানে মই ক'লে ইমান বেয়া কমেণ্ট আৰু মৰি থাকক বুলি কৈছে চিন্তা কৰক না এজন মহান শিল্পীক মৰি থাকক বুলি কোৱাটো কিমান ডাঙৰ কথা চিন্তা কৰক সঁচাকৈ দে বহুত বেয়া লাগিল আচলতে আপোনালোকক আৰু এটা কথা কৈছোঁ দেই মই ভিডিঅ'টো বনাইছোঁ দেই দেখুৱাই দিছোঁ আচলতে পথাৰৰ মাজৰ পৰা বনাইছোঁ দেই চাই লওক আজি বৰষুণ দি দিলে অলপ আগত অলপ বৰষুণ দিলে আচলতে মনটো বেয়া লাগি আছে মানে বেয়া লাগে যাক ভাল পোৱা যায় নহয় ন তাৰ ওপৰত যদি কোনোবাই কিবা এটা কয় বেয়া লাগে মৰি থাকক বোলে মৰি থাকিলে ভাল আছিলোঁ কিন্তু চিন্তা কৰকচোন বাৰু কেনেকুৱা হ'ব লাগিব অসমবাসীৰ ৰাইজে কান্দিছে আমি এজনকতো চিৰবিদায় দিলোঁৱেই সেনেকুৱা সেইজনৰ দৰে আমিতো দ্বিতীয় এজন আমি শিল্পীক নাপাওঁ কিন্তু এইজন শিল্পীকো এনেকৈ সাও দিছে এইটো কেতিয়াও নাপায় সঁচাকৈ দেই এনেকুৱা সাও দিবলৈ নাপায় এইটো মানে যোনকেইখন মুখে এই কথাটো কৈছে নহয় এইকেইখন মুখত মানে কি বুলি ক'ম আপোনালোকক সেইকেইখন মুখত মানে লেওকৈ সেই বস্তুটো দিব শব্দটো কয় নাই লেওকৈ সেই বস্তুটো দিব যোনকেইখন মুখে কৈছে কমেণ্ট বক্সটো আছে বুলি মোবাইলটোৰ হাতত আছে বুলি সেনেকৈ বেয়া শব্দ তেনেকুৱা ইমান দুখ লগা শব্দ লেখি দিব নাপায় বোলে এনেকৈ কৈছে আপোনালোকে হয়তো এতিয়াও পাব নিউজ লাইভত নে NK TVত পাইছিলোঁ দেই মানে চালে পাব কি বুলি কৈছে দেই এইটো বোলে গান চুৰ বোলে ই গান মহা গান চুৰ বোলে ই বোলে লোকৰ গান চুৰ কৰি বোলে নিজৰ গান বুলি কয় বোলে এইটো গান চুৰ বোলে ই বোলে মৰি থাকিলে ভাল আছে বোলে মৰি থাকক বোলে এই মৰি থাকিলে বোলে মই খুব ভাল পাওঁ বোলে চাওক এনেকৈ ক'ব লাগে নেকি বাৰু নিজে চিন্তা কৰক বাৰু ইমান বেয়াকৈ এনেকৈ ক'ব লাগে জানো বাৰু এইটোতো বহুত বেয়া কাম কৰিছে আৰু এই লিখা এনেকুৱা লোকসকলক শিক্ষা দিব লাগে এনেকুৱা মন্তব্য আগবঢ়োৱা আৰু এইজন শিল্পীক মই বহুত ভাল পাওঁ সঁচা কথা কৈছোঁ মই গান প্ৰত্যেকটো গান বহুত ভাল পাওঁ মানে ভাষাই বুজাই কৈ দিব নোৱাৰোঁ এইজন শিল্পী গান মই বহুত ভাল পাওঁ আচলতে মই কাষৰ পৰা লগ পোৱা নাই দেই মই আচলতে গীতহে শুনো কিন্তু ওচৰৰ পৰা পাবলৈ বহুত মন আছে আৰু ওচৰৰ পৰা পালে মই ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ দিমেই বাৰু কিন্তু মই লগ পোৱা নাই কিন্তু লগ নাপাওঁ যদি মই বহুত ভাল পাওঁ সঁচা কথা কৈছোঁ আৰু যোনসকল লোকে এনেকৈ কৈছেতো মই ক'ব বিচাৰিছোঁ এনেকুৱা মন্তব্য নবঢ়াব আচলতে মানুহৰ মৃত্যুটো কোনেও কল্পনা নকৰে আৰু মৃত্যুটো এইটো আহি যায় জন্ম মৃত্যু বিবাহটো গম নাপায়তো কেতিয়া কোন সময় হয় এইটো আহি যায় কিন্তু হ'লেও মানুহে যদি এনেকৈ কয় নহয় যেন তই মৰিব লাগিছিল তোৰ মৃত্যুৱে ভাল আছিলে এই কথাটো কিন্তু বহুত ডাঙৰ দুখৰ কথা কিন্তু দেই এইটো নক'ব মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ এজন শিল্পীক তেনেকুৱা কথা নক'ব নহ'লে কিন্তু মই একশ্যন ল'লে কিন্তু বৰ ডাঙৰ কথা হ'ব দেই এজন শিল্পীক কিন্তু এনেকুৱা কথা নক'ব দেই অকল এজন শিল্পীক বুলিয়ে নহয় বেলেগ শিল্পীকো সন্মান কৰিব এজন শিল্পীক এনেকুৱা কথা কৈ দিলে মানে শিল্পীজনে কিমান কষ্ট পায় হয়তো সেই শিল্পীজনেহে ভালকৈ জানিব কিন্তু আমি অনুৰাগী হিচাপে এই বস্তুটো দৃষ্টিগোচৰ কৰিছোঁ এই দৃষ্টিগোচৰ কৰি কেনে মোৰ মনটো বহুত বেয়া লাগিছে দুখ প্ৰকাশ কৰিছোঁ বেয়া লাগিছে ঠিক আছে হ'ব দিয়ক আচলতে ভিডিঅ'টো বনাবলৈ লাগিছিল নে নালাগিছিল কিন্তু নাজানো কিন্তু হ'লেও হঠাৎ মই পাই গ'লোঁ না পাই যোৱাৰ কাৰণে মই আপোনালোকৰ আগত ভিডিঅ'টো বনাই দিছোঁ চাই লওক এতিয়া সন্ধিয়া হ'লহি মানে বৰষুণো দিলে ন এতিয়া সন্ধিয়া হ'লহি আপোনালোকক দেখাইছোঁ আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আৰু আচলতে আপোনালোকে গমেই পায় মোৰ ডিগ্ৰী চিগ্ৰী একোৱেই নাই মই এটা খেতি কৰা ল'ৰা হয় মই পাহাৰ কিনাৰত থাকোঁ যদি কিবা কথাখিনি কওঁতে যদি ভুল ভ্ৰান্তি হৈছে যদি নিজৰে ভাই ককাই বুলি মাফ কৰি দিব আৰু বেয়া লাগিল আৰু আপোনালোকক অনুৰোধ কৰিছোঁ এনেকুৱা মন্তব্য নেক্সট টাইম নিদিব ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো আজি ইমানখিনি আছিল এটা কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।